প্ৰিয় দৰ্শক আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই মেথছৰ কিছুমান ৰিজনিঙৰ ওপৰত কুৱেশ্যনছ লৈ আহিলোঁ আৰু যিখিনি আমাৰ অসম পুলিচৰ যিটো কম্পিটিটিভ এক্সাম চলিব এইটোৰ কাৰণে অতি বেছি গুৰুত্বপূৰ্ণ আৰু এনেকুৱা মেথছৰ ৰিজনিঙৰ কুৱেশ্যনবিলাক অসম পুলিচৰ কম্পিটিটিভ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাকত প্ৰায় আহি থাকে আৰু এইবিলাক অতি বেছি গুৰুত্বপূৰ্ণ। তো এতিয়াৰ পৰা মোৰ চেনেলৰ এনেকুৱা ৰিজনিঙৰ ভিডিঅ'বিলাক আপোনালোকে পাৰ্ট ৱাইজ চাব পাৰিব। তো আশা কৰি ভিডিঅ'টো ভাল লাগিব আৰু ভিডিঅ'টো শেষলৈকে চাওক। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো ইয়াত দিয়া আছে 20:200 আৰু ইফালে দিয়া আছে 12:? তাৰমানে ইয়াত আমাক প্ৰশ্নটো সুধিছে যে ইয়াত 20 দিয়া আছে আৰু ইয়াত 200 দিয়া আছে। তাৰমানে 20ক আমি 200 বনাব লাগে। তো 20ক আমি কেনেকৈ 200 বনাব পাৰোঁ ইয়াত আমি অলপ পৰীক্ষা কৰিছোঁ। ইয়াত যদি 20ৰ লগত আমি 10 এটা ইনটু কৰি দিওঁ কিমান হৈ আছে 200। তো ৰিজনিঙৰ নিয়মবিলাক হৈছে যে আমি ইফালে যিটো প্ৰচেছ কৰিম যিটো পদ্ধতি কৰিম আমি এই পিনেও সেম পদ্ধতি কৰিব লাগিব। তো আমি 20ৰ লগত যেহেতু 10 এটা পূৰণ কৰিছোঁ গতিকে আমি ইফালে 12ৰ লগত আমি 10 এটাই পূৰণ কৰিব লাগিব। তো আমাৰ কিমান হৈ আছে 120। তো আনসাৰটো যেহেতু ইয়াত 120 অপশ্যনত নাই, ইয়াত আমাৰ অপশ্যনত 120 নাই, তাৰ মানে বুজা গ'ল আমি এইটো পদ্ধতিত ইয়াৰ আনসাৰটো ওলাব নোৱাৰোঁ। গতিকে আমি বেলেগ এটা পদ্ধতি বা বেলেগ প্ৰচেছ আমি চাব লাগিব কেনেকৈ আমি আনসাৰটো ওলাব পাৰোঁ। ইয়াত যদি আমি এই 22ক স্কুৱেৰ কৰি দিওঁ অৰ্থাৎ 20ক যদি আমি এনেকৈ স্কুৱেৰ কৰি দিওঁ কিমান আহিব 400। আকৌ 400ক যদি আমি 2ৰে হৰণ কৰি দিওঁ আনসাৰ কিমান আহি আছে 200। এতিয়া আমি এইটো প্ৰচেছ ইয়াতো চলাই চাম যদি আমাৰ আনসাৰটো মিলি যায়। 12ক আমি স্কুৱেৰ কৰিম কিমান হৈ আছে 144। ইয়াত 2ৰে যদি হৰণ কৰি দিওঁ ইয়াৰ যিটো উত্তৰ আহিব এইটো আহিব 72। গতিকে 72টো আমাৰ অপশ্যনত আছে, তাৰমানে ইয়াৰ যিটো শুদ্ধ উত্তৰ এইটো হৈছে অপশ্যন এ 72। আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৰৱৰ্তী প্ৰশ্নটো ইয়াত দিয়া আছে সেম আগৰটো নিচিনাই, কিন্তু ইয়াৰ প্ৰচেছটো হয়তো বা বেলেগ হ'ব পাৰে। ইয়াত আমাক দিয়া আছে 25:18 আৰু ইফালে দিয়া আছে 18:? গতিকে ইয়াতো আমি আগৰ প্ৰশ্নটোৰ নিচিনাই মিলাব লাগিব। ইয়াত আমি এই 25টোক আমি 18 বনাব লাগে। আমি যদি 25ৰ পৰা 7 এটা মাইনাছ কৰি দিওঁ কিমান আহিব 5 - 7 18। গতিকে ইয়াত আহি আছে 18। তাৰমানে ইয়াত যিটো প্ৰচেছ আমি কৰিছোঁ এইটোৰ লগতো সেম প্ৰচেছ কৰিব লাগিব। ইয়াত আমি 18ৰ পৰাও 7 এটা মাইনাছ কৰিব লাগিব, তেতিয়াহ'লে আমাৰ কিমান থাকিব 11। গতিকে 11টো আমাৰ অপশ্যনত আছেই, অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে 6:18 আৰু ইফালে দিয়া আছে 10:? ৰিজনিঙৰ প্ৰশ্নবিলাক এনেকুৱা ধৰণৰ থাকে আৰু এইবিলাক আমি অলপ ব্ৰেইনটো খটুৱাই আনসাৰবিলাক ওলাব লাগে। ইয়াত দিয়া আছে 6:18 অৰ্থাৎ 6ক আমি কেনেকৈ 18 বনাব পাৰোঁ আৰু ইফালে আমি যিটো পদ্ধতি কৰিম ইপিনে 10ৰ লগত আমি সেইটো পদ্ধতি কৰিব লাগিব। গতিকে আমি 6ৰ লগত যদি 3 এটা ইনটু কৰি দিওঁ আনসাৰটো আহিব 18। গতিকে 10ৰ লগত আমি 3 এটা ইনটু কৰিব লাগিব আনসাৰ আহিব 30। 30টো আমি দেখিবলৈ পাইছোঁ অপশ্যনত নাই, তাৰমানে এইটো পদ্ধতিত আমি ইয়াৰ আনসাৰটো ওলাব নোৱাৰোঁ। আৰু এটা পদ্ধতি আমি চাব লাগিব। আমি যদি 6ক স্কুৱেৰ কৰি দিওঁ 6 × 6 মানে 36, আকৌ ইয়াক যদি আমি 2ৰে হৰণ কৰি দিওঁ আনসাৰ আহিব কিমান 18। এইটো পদ্ধতি আমি 10ৰ লগতো চলাই চাম। 10ক প্ৰথমতে আমি স্কুৱেৰ কৰিম আনসাৰ আহিব 100। ইয়াক আমি 2ৰে হৰণ কৰিলে ইয়াৰ মূল আনসাৰটো আহিব 50। গতিকে আমি দেখিবলৈ পাইছোঁ 52 অপশ্যনত আছে, অপশ্যন চি। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে 20:100 আৰু ইফালে দিয়া আছে
10 is to question marks গতিকে এইটো প্ৰশ্ন আপোনালোকৰ কাৰণে ৰখা হৈছে আৰু আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰ উত্তৰটো কি হয় আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নটোলৈ ইয়াত দিয়া আছে যদি 965 is equal to 8 হয় আৰু ইফালে 899 is equal to 8 হয় তেন্তে 639 সমান কিমান হ'ব তো বহুতে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰবোৰ ভুল কৰি থৈ আহে কাৰণ ইয়াত আমি এটা বস্তু দেখিবলৈ পাইছো যে 965 is equal to 8 দিয়া আছে আৰু ইফালে 899 is equal to 8 দিয়া আছে তো বহুতে এনেকৈ ভাবিব পাৰে যেহেতু দুয়োটাৰ আনসাৰ 8 আছে তাৰ মানে 3 নম্বৰটোৰ আনসাৰ 8 হ'ব যদি এনেকৈ 8 দি থৈ আহে যায় বা বেলেগ প্ৰশ্ন থাকিব পাৰে যদি এনেকুৱা সেম থাকে কিন্তু আনসাৰটো হেতু 3 নম্বৰটো হেতু দিয়া দি থৈ আহে তেতিয়া কিন্তু ইয়াৰ উত্তৰটো ভুল হ'ব কাৰণ ইয়াত আমি এটা প্ৰসেস হিয়তে দি দিছে সেই প্ৰসেসটো আমি চাব লাগিব আৰু ইয়াৰ প্ৰসেসটো হৈছে যে প্ৰথমতে আমাক জি তিনিটা অংক দিয়া আছে ফৰ এক্সাম্পল ফাৰ্ষ্টত আমাক দিয়া আছে 965 ইয়াত আমি কি কৰিব লাগিব এই ফাৰ্ষ্টৰ অংকটো আৰু লাষ্টৰ অংকটো এই দুটা প্ৰথমতে যোগ কৰিব লাগিব যোগ কৰি পেলাই মাজৰটো বিয়োগ কৰিব লাগিব একেবাৰে সিম্পল হয় তো 9 + 5 প্ৰথমতে আমি এটো কৰিম ইজ ইকুৱেল টু 14 - 6 কিমান আহিব 8 গতিকে এনেকৈ হিয়তে ইয়াৰ 8 টো ওলাইছে সেকেন্ডৰ প্ৰসেসটো সেম কৰিছে 899 দিয়া আছে প্ৰথমতে আমি 8 ৰ লগত 9 টো প্লাস কৰিম ইয়াত আহিব 17 - 9 ইজ ইকুৱেল টু 8 গতিকে আমি 3 নম্বৰটো প্ৰসেস সেম এনেকৈ কৰিম ইয়াত দিয়া আছে 639 প্ৰথমতে আমি 6 ৰ লগত 9 টো প্লাস কৰিম আহিব 15 মাইনাস কৰিম 3 আহিব 12 গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ এটো হ'ব অপচন সি 12 আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নটোলৈ ইয়াত দিয়া আছে যদি 526 is equal to 9 834 is equal to 9 তেন্তে 716 is equal to what কিমান হয় হেতু ওলাব লাগে এটো সেম আগৰটো নিচিনাই একেবাৰে সিম্পল হয় আমি প্ৰথমটোৰ লগত একেবাৰে লাষ্টৰ অংকটো যোগ কৰিম তাৰ পিছত মাজৰটো বিয়োগ কৰিম এইটো প্ৰসেসতে হিয়তে ওলাইছে গতিকে এইটো প্ৰশ্ন আপোনালোকৰ কাৰণে থাকিল আৰু আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰ উত্তৰটো কি হয় পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে 4,12 আৰু 18 ৰ চতুৰ্থ সমানুপাতিক কিমান ইয়াত আমাক চতুৰ্থ সমানুপাতিকটো ওলাবলৈ দিছে আমাক তিনিটা সংখ্যা দিয়া আছে যে 4,12 আৰু 18 দিয়া আছে চতুৰ্থ সমানুপাতিকটো ওলাব লাগে অৰ্থাৎ 4 নম্বৰ যেটো পদ এটো আমি নিৰ্ণয় কৰিব লাগে এতিয়া ফৰ এক্সাম্পল আমি চতুৰ্থ সমানুপাতিকটো নাজানো তেতিয়া হলে আমি কেনেকৈ ওলাব পাৰো চতুৰ্থ সমানুপাতিকটো আমি x বুলি ধৰি লম ধৰা হল চতুৰ্থ সমানুপাতিকটো x গতিকে চতুৰ্থ সমানুপাতিক ওলাৰ এটা নিয়ম আছে হেতু হৈছে যে প্ৰান্তীয় পদ দুটাৰ পূৰণফল সমান সমান মাধ্য দুটাৰ পূৰণফল তাৰ মানে প্ৰান্তীয় পদ মানে হৈছে যে একেবাৰে প্ৰথম পদটোৰ লগত একেবাৰে লাষ্টৰ পদ দুটা পূৰণ কৰিব লাগিব তাৰ মানে এই প্ৰথমটো আৰু একেবাৰে লাষ্টৰটো পূৰণ কৰিম আৰু এই মাজৰ দুটা পূৰণ কৰিম আৰু মাজত এটা ইকুৱেল চিন থাকিব গতিকে হেতু প্ৰসেসত আমি কি কৰিম ইয়াৰ অংকটো আমি উলিয়াবলৈ চেষ্টা কৰিম আমাক দিয়া আছে 4,12, 18 আৰু লাষ্টৰটো আমি x বুলি ধৰিছো তেতিয়া হলে আমি প্ৰান্তীয় পদ দুটা পূৰণ কৰিম ইয়াৰ পৰা প্ৰান্তীয় পদ দুটা হৈছে 4 * x is equal to 12 * 18 তে ইফালে 4 টো আছে পূৰণত x টো যদি ৰাখি দিও ইফালে গুছি যাব হৰণত তে 12 * 18 divided by 4 4 ৰ গৈ আছে 3 বাৰ 3 * 18 আমি পূৰণ কৰিম আৰু 3 * 18 পূৰণ কৰিলে কিমান আহিব 3 * 8 4 24 24 4 হাতত আছে কিমান আমাৰ 3 2 আৰু 3 * 1 5 54 গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ এটো হ'ব অপচন ডি 54 প্ৰিয় দৰ্শক আজি ভিডিওটো এইখিনিলৈকে আছিল আৰু এনেকুৱা ৰিজনিং কোৱেশ্চন বিলাক পাই থাকিবলৈ আৰু ৰিজনিংৰ কোৱেশ্চনৰ উপৰিও মোৰ চেনেলত আৰু বিভিন্ন ধৰণৰ জিকে বিলাক দিয়া হয় গতিকে এনেকুৱা ধৰণৰ ভিডিও বিলাক চাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব